কিমান টকা ডিসকাউন্ট পালে 6000 টকা 6000 টকা ডিসকাউন্ট পালে বাবৰে দেৰি কেলে কৈছে আপোনাৰ মুখৰ আগত সাক্ষী আছে এজনে পাইছে বাইক আছে গাড়ী আছে লৈ এতিয়া হয় এতিয়া দুৰ্গা পূজাৰ বতৰ আৰু আপুনিও হয়তো ভাবিছে যে এটা মোবাইল ক্ৰয় কৰিব কিন্তু এই দুৰ্গা পূজাৰ সময়ত আপোনালোকে অফাৰ বিলাক চাই থাকোতে আপুনি নিজেও কনফিউজ হয় কোনটো মোবাইল কিনিব কোনটোত কিমান প্ৰফিট হ'ব কোনটো মোবাইলত কি ফিচাৰ্ছ আছে এই সকলোখিনি কথা ভাবি থাকোতে আপোনাৰ সময় গুচি যায় পূজাও পাৰ হৈ যায় মোবাইল কিনাও নহয় কিন্তু মই আপোনাৰ সেই কনফিউজটো দূৰ কৰিবৰ কাৰণে আজি এটা বিশেষ ভিডিঅ' লৈ আহিছো আৰু মই উপস্থিত আছো মই দেখুৱাইছো মোৰ পাছফালে থকা শইকীয়া ইলেক্ট্ৰনিক্স ফুলনিত আৰু যদি এই মোবাইলৰ দোকানখন লৈ আহে আপুনি বিশেষ অফাৰ লাভ কৰিব আপুনি এটা মোবাইল ফোন কিনিলে আপুনি লাভ কৰিব পাৰে এখন 4চকীয়া বাহন অথবা এখন 2চকীয়া বাহন দেৰি নকৰি ভিতৰ ভাগলৈ আমি সোমাই যাম আৰু শইকীয়া ইলেক্ট্ৰনিক্সত কিনো মোবাইল আছে সকলোখিনি চাম বোৰ্ডখনত আপোনালোকে ধুনীয়াকৈ দেখা পাইছে যে ওপৰতে অসমীয়াত ইয়াতে লিখা আছে ভিভো ৰিয়েলমি অপো সকলো ধৰণৰ মোবাইল স্যামসাং পৰ্যন্ত সকলো ধৰণৰ আইফোনলৈকে সকলো ধৰণৰ মোবাইলসমূহ পাব এতিয়া ভিতৰ ভাগলৈ যাম আৰু ভিতৰতনো কি মোবাইল আছে আমি তেওঁলোকৰ লগত কথাও পাতিম আৰু জানিবলৈ চেষ্টা কৰিম আৰু পূজাৰ বতৰ যেহেতু আৰু গ্ৰাহক ভিতৰত ভিৰ দেখুৱাইছো যে গ্ৰাহকসকল ভিৰ আছে ইতিমধ্যে ধুনীয়াকৈ দোকানখনো সজাই তুলিছে ভিতৰ ভাগৰ ধুনীয়া পৰিৱেশটো দেখুৱাইছো আৰু এই ধৰণে গ্ৰাহকসকল আহিছে আৰু দোকানখনত ভিৰ কৰা পৰিলক্ষিত হৈছে আপুনিও দেৰি নকৰিব সোনকালে শইকীয়া ইলেক্ট্ৰনিক্সলৈ আহক আৰু আপোনাৰ মন পছন্দৰ অফাৰত থকা মোবাইলসমূহ লৈ যাওক ইয়াত মই দেখুৱাই দিছো চক ইয়াতে দেখিব আপুনি এই মোবাইলসমূহত তাতে লিখা আছে ৰিয়েলমি 6500 টকা পৰ্যন্ত ডিসকাউন্ট আছে ইনস্ট্যান্ট ডিসকাউন্ট লিখা আছে তাতে 6500 টকা পৰ্যন্ত ডিসকাউন্ট আছে আৰু দেৰি নকৰিব আপুনি আহক ইয়ালৈ আইফোনলৈকে পাব আইফোন স্যামসাং অপো সকলো পাব আৰু অনলাইনত যি ৰেট দেখুৱায় তাতকৈ আপুনি ৰেহাই মূল্যত পাব আজিৰ তাৰিখত অনলাইনত যিটো মোবাইলৰ মূল্য আপোনাৰ মোবাইলৰ স্ক্ৰিনত যদি এতিয়া আপুনি চাই আছে অনলাইনত যিটো মূল্য আপোনাৰ দেখাই আছে তাতকৈ আপুনি ইয়ালৈ আহিলে 2 টকা কমত পাব দেৰি নকৰিব অনলাইনত বজাৰ নকৰিব অনলাইনত যদি কিনে তাত কেতিয়াবা মোবাইলৰ ঠাইত পাথৰ ভৰাই দিয়া আমি দেখা যায় আৰু সেই ভুলটো আপোনালোকে নকৰি শইকীয়া ইলেক্ট্ৰনিক্সলৈ আহক মন পছন্দৰ মোবাইলটো ইয়াৰ পৰা ক্ৰয় কৰি লৈ যাওক ডেলত কিমান পৰ্যন্ত অফাৰ আছে যেহেতু গ্ৰাহকৰ ভিৰ তথাপিতো তোমাৰ অকমা সময় লৈছো দেই গ্ৰাহকো পুৰা যথেষ্ট ভিৰ হৈ আছে পূজা বতৰ কি কবা কেনেকুৱা ধৰণৰ সহাৰি আৰু স্যামসাংত আপোনাৰ 3000 পৰা 3500 টকা ডিসকাউন্ট আছে ৰিয়েলমি 6500 টকাৰ পৰা 2000 টকা আছে 6500 আছে তেনেকৈ ইনস্ট্যান্ট ডিসকাউন্ট আছে যে ফাইনান্স কৰে বাজাজ ফাইনান্স আছে স্যামসাং ফাইনান্স আছে ডিএমআই আছে যিকোনো মোবাইল ফাইনান্সত পাব আৰু ফাইনান্সৰ মোবাইল ইলেক্ট্ৰনিক্স যিকোনো বস্তু লেপটপ প্ৰিন্টাৰ ডেস্কটপ যি লাগে আপুনি সব পাব 7000 ৰ পৰা ষ্টাৰ্টিং হয় আমাৰ ইএমআই এই বাহিৰতে দেখিলো এখন বৰ ধুনীয়া বেনাৰ যে এটা মোবাইল কিনিলে গাড়ী হেবিটা আপোনাৰ লাকি ড্ৰ হ'ব ৰিয়েলমি ফালৰ পৰা আপোনাৰ ফেসবুকত আপোনাৰ কিউআৰ কোড স্ক্যান কৰিব লাগিব স্ক্যান কৰাৰ লগে লগে আপোনাৰ এটা স্পিনাৰ আহিব এই স্পিন কৰাৰ লগে লগে আপোনাৰ তাতে দেখাব আপোনাৰ বাইক আপোনাৰ এখন বুলেট আছে এখন এল্ডো K10 আছে আৰু আপোনাৰ এসেসৰিজ আছে আপোনাৰ হেডফোন আছে পাৱাৰ বেংক আছে কিবা এনেকৈ ডিসকাউন্ট লগালগ পাই যাব বস্তু বাইছে যিকোনো বস্তু নাপায় নাই পিছজানি আমাৰ দোকানৰ পাই যাব ধৰিলো কোম্পানীৰ পৰা আহি যাব লৈ ল'ব পাৰিব কাস্টমাৰ এতিয়া বিশেষকে কোনগিটা কোম্পানীৰ বেছি মোবাইল গিটা বেছি ৰিয়েলমি আৰু স্যামসাংত আছে এতিয়া চবছে ডিসকাউন্ট কাস্টমাৰ ঠিকে আছে বাৰু পূজা মাজুলী পূজাটো নহয় কিন্তু ঠিকে আছে বৰ্তমান গিফট আছে আমাৰ দোকানৰ ফালৰ পৰা ৰাখিছো আৰু ডিসকাউন্ট আপোনাৰ যিটো ইনস্ট্যান্ট ডিসকাউন্ট এতিয়া ৰিয়েলমি আপোনাৰ 12 এক্স ধৰি লওক আপোনাৰ 15000 টকা হয় এটো ইনস্ট্যান্ট যদি কেছ পেমেন্ট দি কাস্টমাৰ পেমেন্ট কৰে তেতিয়া মই 13500 টকাত পাই যাব বহুত কমত পাব আপোনাৰ 1500 টকা কম পাই যাব আৰু এতিয়া তোমাৰ যেটো সমান্তৰালকে আমাৰ মাজুলীৰ অন্যতম উৎসৱ ৰাস মহোৎসৱ আছে তেতিয়ালৈকে ৰাখৰ কাৰণে চলাম আমি ডিসকাউন্ট দিম খালি এতিয়ালৈকে আপোনাৰ পূজাৰ ডিসকাউন্ট আহি আছে ৰাখৰটো আপোনাৰ দেৱালী আৰু ৰাখৰ ডিসকাউন্ট আহিব ডিসকাউন্ট কৰাই দিয়া হ'ব মই দেখুৱাইছো পৰিবেশটো বাজাজ ফাইনান্সও আছে আৰু ধৰি লওক ফাইনান্স কৰিবলৈ ফাইনান্স কি আছে বাজাজ ফাইনান্স স্যামসাং ফাইনান্স আৰু ডিএমআই ফাইনান্স মানে যদি পূজাৰ বতৰ কোনোবাই যদি ভাবে যে মোৰ হাতত পইচা নাই ইএমআই কৰি ল'ব পাৰে ধৰি লওক যদি সিভিল স্কোৰ ভাল লাগে আপুনি 1 টকাও নিদিয়াকৈ লৈ যাব ফোনটা তেতিয়ালে আপুনি দেৰি কেলে কৰি আছে 1 টকাও নিদিয়াকে আপুনি মোবাইল এটা আপোনাৰ হাতত লৈ যাব পাৰে পূজাৰ বতৰ তাতে ৰাস আহি আছে মাজুলীৰ যেহেতু ৰাস মহোৎসৱক লৈ আমি প্ৰত্যেকই লক্ষী পূজাৰ দিনৰ পৰা ব্যস্ত হৈ যাম তাৰ পূৰ্বে এটা মোবাইল আপোনাৰ ঘৰখনত খুবেই প্ৰয়োজন হ'ব ৰাখৰ ভিডিঅ' তোলা ৰাখৰ ফটো তোলা তাৰ কাৰণেও বহুত প্ৰয়োজন হ'ব প্ৰত্যেকই আহক আৰু অকনমান ভিতৰ ফালে দেখুৱাম কেৱল যে ইয়াতে কি গিফট আছে সেইখিনিও মই দেখুৱাম আৰু তাৰ উপৰিও আৰু এটা কথা ক'ব লাগিব যে ইয়াত যে কেৱল মোবাইলে পায় এনেকুৱা নহয় আপুনি ঘৰলৈ ৱাশ্বিং মেচিন ফ্ৰিজ টিভি এনেকুৱা ধৰণৰ যি লাগে নিব পাৰে এইবোৰ একদম সুন্দৰ গিফট আপোনালোকৰ বাবে ৰেডি কৰিছে এইসমূহ একদম ধুনীয়া গিফট ৰেডি কৰিছে ধুনীয়াকৈ এইসমূহ গিফট ৰেডি কৰিছে বা বহুত ডাঙৰ গিফট আছে
ধুনীয়াকে গিফ্টসমূহ ৰেডি কৰিছে আৰু দেৰি নকৰিব সোনকালে শইকীয়া ইলেক্ট্ৰনিক্সলৈ আহক নহলে আপোনাৰ একদম সজাই থোৱা এই গিফ্টবিলাক বেলেগে লৈ গুচি যাব দেৰি নকৰিব সকলো আহক এইসমূহ গিফ্ট ইয়াতে সাজু কৰা হৈছে গিফ্টত কি আছে এতিয়া সুধিবলৈও দিগদাৰী তথাপিতো কিন্তু ৱেট আছে দেই গিফ্টখিনিত বিচাৰিম গিফ্টৰ ওচৰত তথাপিতো গ্ৰাহকেতো একদম পেকেট দেখিতো ভাবি আছে এতিয়া তালে গ'লে গিফ্ট পাম ইয়াতে কি পাব আপোনাৰ 1 লাখ টকাৰ ওপৰত ল'লে আপোনাৰ 1 লাখ টকা যদি বজাৰ কৰে ইনষ্টেণ্ট আপোনাৰ আমাৰ গিফ্ট আছে গিফ্ট আপোনাৰ এইটো আপোনাৰ কুকাৰ আছে কাপৰ সেট আছে তেনেকা আৰু ধেৰ আছে মিক্সাৰ গ্ৰাইণ্ডাৰ আছে ইস্ত্ৰি আছে তেনেকে পাই যাব স্পিকাৰ পাই যাব সাউন্ডৰ স্পিকাৰ আছে পাই যাব ইয়াতে আছে গুটেই আছে 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 ইয়াত ষ্টক আছে আৰু তোমালোকৰ ইয়াতে ৰিপেয়াৰিঙৰ কিবা ৰিপেয়াৰিঙৰ সিস্টেম আছে আছে মোবাইলৰ সাম্ৰাজ্যত বুৰি আছে দেখিছেনে এইখনো শইকীয়া ইলেক্ট্ৰনিক্সৰে এটা পাৰ্ট দেখুৱাইছোঁ মই কৈছোঁ আপোনালোকে ভাবিব আকৌ যে ইয়াতে ৰিপেয়াৰিং আছে বুলি ক'লে কিন্তু ৰিপেয়াৰিং কৰা ল'ৰাটো আকৌ নেদেখিলে মনত দুখ পাবতো দেখুৱাই দিছোঁ আপোনালোকে চিনিও পাব পাৰে মাজে মাজে ডেকা ল'ৰা চাওঁ অকণমান চাই দিব লাগে এইজন একদম ধুনীয়া ধুনীয়া হাঁহি দেখিলে আপোনাৰ মোবাইল এনেও ভাল হৈ যাব দেৰি নকৰিব ধুনীয়াকৈ দেখা হাঁহি এটা মাৰি দিয়ে দেখিলে হাঁহি আৰু এয়াই হ'ল আমাৰ এজন অসমীয়া যুৱকৰ অসমীয়াগিৰি আপোনালোকে এই যুৱকজনক উৎসাহিত কৰিবলৈ দেৰি নকৰিব সকলো আহক শইকীয়া ইলেক্ট্ৰনিক্স ফুলনিলৈ এইসমূহ প্ৰাইচ সাজু হৈ আছে আৰু তেওঁলোকে দিও কৈ আছে আৰু আপুনিও দেৰি নকৰি আপোনাৰ মন পছন্দৰ মোবাইলটো কিনিবলৈ কেৱল মাত্ৰ শইকীয়া ইলেক্ট্ৰনিক্স ফুলনিলৈ আহক আপোনাৰ মন পছন্দৰ মোবাইলটো লৈ যাওক আৰু লগতে এইসমূহ গিফ্ট লৈ যাওক ধুনীয়া ধুনীয়া অফাৰ আছে 2000 পৰা 6500 টকা পৰ্যন্ত অফাৰ আছে 1 লাখ টকীয়া এটা মোবাইল যদি ফোন কিনে আপুনি 3-4000 টকীয়া এটা কুকাৰ পাব তাৰ সমান্তৰালকৈ আপুনি তাত থকা কোম্পানীৰ যিসমূহ ৰেহাই মূল্য আছে সেইসমূহ পাব তে দেৰি নকৰিব আজি আহক আৰু শইকীয়া ইলেক্ট্ৰনিক্সৰ পৰা আপুনি মোবাইলটো ক্ৰয় কৰক আৰু তেওঁলোকক খালি এটা কথা ক'বলৈ নাপাহৰিব যে মাজুলী সংবাদ আমি চাই আহিছো যদি কোনোবাই এই টেষ্টটো চাই আহে তেতিয়া কিবা ডিসকাউন্ট 200 কৰি দিম আৰু ডিসকাউন্ট কৰাই দিম আৰু দেৰি কেলে কৰিছে আটাইতকৈ ভাল খবৰ আৰু যদি আপোনালোকে এই বাতৰিটো চাই আহে সম্পূৰ্ণ যদি বাতৰিটো চাই আহে তেতিয়াহ'লে আৰু 200 টকা আপোনালোকে এক্সট্ৰা প্ৰফিট পাব আপোনালোকক কমাই ল'ব দেৰি নকৰিব শইকীয়া ইলেক্ট্ৰনিক্সলৈ আহক আৰু আপোনাৰ মন পছন্দৰ মোবাইলটো লৈ যাওক ধন্যবাদ কি ক'ব দাদা মোবাইল ল'ব আহিলে মোবাইল এটা ল'ম বুলি আহিছো কিমান টকা ডিসকাউন্ট পালে 6000 টকা 6000 টকা ডিসকাউন্ট পালে বাবৰে দেৰি কেলে কৰিছে আপোনাৰ মুখৰ আগত সাক্ষী আছে মোবাইল লৈছিলে না কেলে 6000 টকা পালে তাতো আকৌ অপচন আছে যে যিটো তাতে অফাৰৰ যিটো আছিলে তেওঁৰ হাতত যিটো কুপন পৰিছিলে সেইটো কুপন 6000 টকা পৰিছিলে সেইকাৰণে তেখেতে 6000 টকা ডিসকাউন্ট পাইছে হয় না হয় আৰু দেৰি নকৰিব সকলো আহক আৰু স্কেচ কৰিলো সবতে নাপায় ভাগ্য থাকিব ভাগ্যও থাকিব এজনে পাইছে আৰু নাই এতিয়া বাকি কিটা লাকি মানে নেক্সট টাইম বেটাৰ লাক এনেকৈ আহিছে এইটো বেটাৰ লাক নেক্সট টাইম এনেকৈ আহিছে মানে তোমাৰ দোকানৰ আজিৰ তাৰিখত এজনে পাইছে সেইটো কোনোবাই যদি আকৌ ভৱিষ্যতে পাবও পাৰে তো কিমান সেইটো আমি ক'ব নোৱাৰিম আৰু এতিয়া বাইক আছে গাড়ী আছে ধৰি লওক এতিয়া কৰা পাছতে কৈ দিম মানে আপোনাৰ এনেই আগত ক'ব নোৱাৰি কোন লাকি কোনে পাব কোনে নাপাব ধৰি লওক আৰু যদি কোনোবাই